দেৰগাঁৱত বাপুজী মন্দিৰৰ উদ্যোগত দেৰগাঁও সাহিত্য সভা, বহনিমান সাংস্কৃতিক মঞ্চ, দেৰগাঁও সাংবাদিক সন্থা, দেৰগাঁও লেখিকা সমাৰোহ সমিতি আৰু দেৰগাঁওবাসী ৰাইজৰ সহযোগত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন। হয়, আমি অহা 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰে আকৰ্ষণীয় কেইটামান কাৰ্যসূচী আমি ইতিমধ্যেই ছ'চিয়েল মিডিয়া যোগেও প্ৰচাৰ কৰিছোঁ। এটা আকৰ্ষণীয় কাৰ্যসূচী হৈছে আমি 1000 জন আচলতে 1000তকৈ হয়তো আমাৰ বেছিয়ে হ'ব। আমাৰ দেৰগাঁও সংগীতানুৰাগী যিমান লোক আছে তেওঁলোকে এই কাৰ্যসূচীত ইতিমধ্যে অংশগ্ৰহণ কৰি আমাৰ অনুশীলনত প্ৰত্যক্ষভাৱে সহায় সহযোগ কৰিছে। আমি 8 ছেপ্টেম্বৰ তাৰিখে 1000 জনৰো অধিক শিল্পী লৈ আমি মানুহৰ বাবে সংগীতটি ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি সংগীত আমি দেৰগাঁও বাপুজী মন্দিৰৰ সমীপত আমি পৰিৱেশন কৰিম। লগতে এটা আৰু আকৰ্ষণীয় অনুষ্ঠান আছে। বহনিমান সাংস্কৃতিক মঞ্চৰ তত্বাৱধানত 100 জন শিল্পীৰ সৈতে আমি দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰতো সন্ধিয়া সময়ত 100 বন্তি প্ৰজ্বলন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি তেওঁৰ গীত পৰিৱেশন কৰিম। লগতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি আমাৰ অনুৰোধ আছে যে 7 ছেপ্টেম্বৰ তাৰিখে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীতৰ প্ৰতিযোগিতা এখনিও আছে। গতিকে ইচ্ছুকসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এই আহ্বান জনাইছোঁ। ধন্যবাদ। এই উপলক্ষে 7 ছেপ্টেম্বৰত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, 8 ছেপ্টেম্বৰত পুৱা 9 বজাত সশস্ত্ৰীক জনতাৰ সমাগমেৰে মানুহে মানুহৰ বাবে গীত পৰিৱেশন আৰু বহনিমান সাংস্কৃতিক মঞ্চৰ দ্বাৰা নৰেন শৰ্মা স্মৃতি পথাৰত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত 100 শিল্পীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হ'ব। আমি এইবাৰ অসমৰ জনজীৱনৰ এগৰাকী মহানায়ক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান সমগ্ৰ ৰাজ্যখনৰ লগতে দেৰগাঁৱতো আমি কেন্দ্ৰীয়ভাৱে আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দেৰগাঁৱৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ বাপুজী মন্দিৰৰ উদ্যোগত দেৰগাঁও সাহিত্য সভা, দেৰগাঁও লেখিকা সমাৰোহ সমিতি, বহনিমান সাংস্কৃতিক গোষ্ঠী আৰু দেৰগাঁও সাংবাদিক সংস্থাৰ যুটীয়া সহযোগত এই অনুষ্ঠানটি বাপুজী মন্দিৰৰ প্ৰাংগণত আমি আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হ'ব এই সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে এই গীতটি সহস্ৰাধিক লোকৰ উপস্থিতিত সমবেতভাৱে পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত আমি সমূহ দেৰগাঁওবাসীৰ উপস্থিতি আমি সেইদিনা আন্তৰিকতাৰে কামনা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা 7 ছেপ্টেম্বৰ তাৰিখে বহনিমান সাংস্কৃতিক গোষ্ঠীৰ সহযোগত বাপুজী মন্দিৰ প্ৰাংগণত সুধাকণ্ঠৰ গীতৰ এক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আৰু 8 ছেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই স্মৃতিতৰ্পণ অনুষ্ঠান আৰু সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটিৰ সহস্ৰাধিক লোকৰ উপস্থিতিত পৰিৱেশনৰ দিহা কৰা হৈছে। আৰু পুৱাৰ যি পতাকা উত্তোলন কাৰ্যসূচী, এই পতাকা উত্তোলন কাৰ্যসূচীত আয়োজক সমিতিৰ লগতে সহযোগী আটাইকেইটাই অনুষ্ঠানৰে দেৰগাঁও সাহিত্য সভা, দেৰগাঁও সাংবাদিক সংস্থা, লেখিকা সমাৰোহ সমিতি আৰু বহনিমান সাংস্কৃতিক গোষ্ঠী, এই চাৰিওটা অনুষ্ঠানৰে পতাকা আয়োজক সমিতিৰ পতাকাৰ লগত একেলগে উত্তোলন কৰা হ'ব। আৰু এই অনুষ্ঠানকেইটাৰ সভাপতিয়ে এই পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰিব। ইয়াৰ কাৰণে আমাৰ এখন শক্তিশালী উদযাপন সমিতিয়ে 2 দিনৰ কাৰ্যসূচীৰ সফলতাৰ বাবে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উদযাপন সমিতিৰ সভাপতি বিশিষ্ট নৃত্যশিল্পী শান্তুমণি শৰ্মা, কাৰ্যকৰী সভাপতি বিচিত্ৰভূষণ কলিতা, মুখ্য সম্পাদক ৰাজুমণি গগৈ আৰু পাৰ্থপ্ৰতিম শইকীয়াকে প্ৰমুখ কৰি এখন শক্তিশালী উদযাপন সমিতিয়ে 2 দিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত বহনিমান সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে আমাৰ যি সাংস্কৃতিক অনুষ্ঠান হ'ব তাৰ আখৰা আজি প্ৰায় এমাহ ধৰি অব্যাহত ৰাখিছে। আজি দেৰগাঁও সাহিত্য সভাৰ প্ৰেক্ষাগৃহত তেওঁলোকে মানুহে মানুহৰ গীতটিৰ আখৰা কৰাৰ লগতে সুধাকণ্ঠৰ কেইবাটিও অমৰ গীতৰ আখৰা চলাইছে। গতিকে এই আটাইকেইটা কাৰ্যসূচীতে লগতে সেইদিনা
8 ছেপ্টেম্বৰৰ দিনা দেৰগাঁও নৰেন সমাজ স্মৃতি পথাৰত সুধাকণ্ঠৰ যি প্ৰতিমূৰ্তি আছে তাত 100 গৰাকী শিল্পীয়ে বৰ্ণিমান সাংস্কৃতিক গোষ্ঠীৰ সহযোগত তেওঁৰ অমৰ গীতৰ পৰিৱেশন কৰিব। আমি 2 দিনৰ কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।